Hello students, tomorrow সকলকে ম্যাথছ বাই ভাস্কৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি আমি ক্লাছ 10 ৰ ম্যাথমেটিক্সৰ চেপ্টাৰ নম্বৰ 3 যেটো এক্সাৰসাইজ 3.3 আছে এক্সাৰসাইজ 3.3 আমি কৰিবলৈ আগবাঢ়িছোঁ তো ইয়াত আমি কৰিব লাগিব প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰিব লাগিব এটা ভাল টেকনিক হয় সমাধান উলিওৱা যেটো হৈছে প্ৰতিস্থাপন পদ্ধতি পদ্ধতিটোৰ নাম কি প্ৰতিস্থাপন পদ্ধতি আৰু আমাৰ ফাৰ্স্ট কোৱেশ্চনটো x + y = 14 আৰু x - y = 4 এইটো আমি কি কৰিব লাগে সমাধান কৰিব লাগে এইটো আমি কেনেকৈ সমাধান কৰিম আমি আগত আহা তো ইয়াত আমি যেহেতু দুটা ৰৈখিক সমীকৰণ দিয়া আছে প্ৰথম কথা হ'ল আমি দুইটাকে ইন্ট্ৰোডিউস কৰি লম মানে তাক আমি নামকৰণ কৰি লম সো এটো ইকুৱেচন নম্বৰ আমি ধৰি ললো 1 এটো ইকুৱেচন নম্বৰ আমি ধৰি ললো 2 ওকে এতিয়া কথা হ'ল কি ইকুৱেচন নম্বৰ 1 টো যেহেতু দিয়া আছে কি ইকুৱেচন নম্বৰ 1 টোৰ পৰা আমি x আৰু y তাৰে এটা টাৰ্ম যিকোনো এটা টাৰ্ম কোন সাইডলৈ পঠিয়াব লাগে পঠিয়ালে আমি x আৰু y যিকোনো এটা ভ্যালু দিব লাগে চাও কেনেকৈ যাম দিয়া আছে x plus this implies x plus y is equal to 14 আৰু this implies what এটো আমি কি পাম এটো দিয়া আছে এটো আমি কি পাম x is equal to 14 y is ফাইনাল হৈ গ'ল minus 1 x ৰ ভ্যালু পাই গ'ল এই যেটো x ৰ ভ্যালু পালো এই ইকুৱেচনটো আমাৰ আমি দি দিলো ইকুৱেচন নম্বৰ 3 এই x ৰ ভ্যালুটো ইকুৱেচন নম্বৰ 3 ইয়াৰ পৰা আমি ইকুৱেচন নম্বৰ 2 বহাই দিম আৰু ইকুৱেচন নম্বৰ 2 আমাৰ কি দি আছে ইকুৱেচন নম্বৰ 2 ইমপ্লাই কৰি আছে যে x - y = 4 ইয়াৰ x ৰ জায়গাত আমি এই x ৰ ভ্যালুটো বহাই দিম এটো বহাই দিম তো বহাই দিম কি হ'ব x ৰ ভ্যালুটো পাই আছে x ৰ ভ্যালুটো বহাই দিব কি হ'ব 14 - y আৰু ইয়াত কি আছে -y x ৰ জায়গাত এটো আহি গ'ল ওকে तो is equal to 4 now it is 14 minus twice y is equal to 4 তার মানে আমি কি পালো minus twice y is equal to 4 এই 14 টো ইটো সাইডলৈ গলে minus 14 হ'ব আৰু এতিয়া কি হ'ব twice y is equal to minus twice y is equal to minus 10 होबो तो এই দুটা কৰি পেলাই minus 10 পাম এইফালে minus 10 আছে এইফালে minus 10 আছে আমি কি কৰি দিম প্লাস কৰি দিম ওকে প্লাস কৰি দিম এটা কথা হ'ল কি y is equal to কিমান পাম ইয়াৰ পৰা পাম y is equal to 2 এ 10 ভাগ কৰিলে কি পাম y is equal to 10/2 নহয় क्लियर के बोर्ड खन उठाइছে না ভালকে ওকে ঠিক আছে ওলাই আছে তো এতিয়া আমি সোয়া আমাৰ কাম হল y ভ্যালু দিয়া দিলো ইয়াত x ৰ ভ্যালু লাই আছে না নাই কাম হয়ে গলা হয় তো এতিয়া আমি লিখিম ইকুৱেচন নম্বৰ 3 ইমপ্লাই x is equal to 14 minus 1 equation number 2 so equation implies this implies x is equal to 14 y value কিমান পাম 5 minus 5 this implies x is equal to 9 so hence solutions are সমাধান কি হৈছে x is equal to 9 y is equal to x is equal to 9 y is equal to what y is equal to 5 সমাধান ওলাই গ'ল এটা কথা হ'ল কি আমি সমাধান এটা পালো ৰৈখিক সমীকৰণৰ সমাধান আমি কি কৰিলো এটাই পালো সেইটো হৈছে ওকে তো এনে ধৰণে আমি ৰৈখিক সমীকৰণৰ জৰিয়তে কি কৰিব লাগিব সমাধান কৰিব লাগিব এতিয়া আমি নেক্সট কুৱেশ্যনলৈ যাওঁ এটো তো হৈ গ'ল বহুত ইজি কুৱেশ্যন এটো
পৰীক্ষা কৰাৰ সম্ভাৱনা আছে চাওক প্ৰত্যেকটো কুৱেশ্যনে ইম্পৰ্টেণ্ট হয় মই নকওঁ যে এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট নহয় প্ৰত্যেকটো কুৱেশ্যনে ইম্পৰ্টেণ্ট হয় চ' প্ৰত্যেকটো কুৱেশ্যন আমি ভালকৈ চাব লাগিব এতিয়া আমি নেক্সট মাৰিছোঁ ইয়াত ছেকেণ্ড কুৱেশ্যনটো দিয়া আছে s minus t is equal to 3 s minus t is equal to 3 s minus 3 is equal to 3 আৰু তাৰ পাছত দিয়া আছে s by 3 plus t by 2 is equal to 6 s by 3 plus t by 2 is equal to 6 okay this is t এই দুটা সমীকৰণ দিয়া আছে সো আমি নাম দি ললো let this is equal to 1 this is equal to 2 হয় এতিয়া আমাৰ কাম কি হ'ব নাম যেহেতু দি ললো তো এতিয়া আমাৰ কাম হ'ব সলিউশন ইয়াত লিখিব লাগিছিল তো এই দুটা আছে তো আমি নামাকৰণ যেহেতু কৰি ললো এতিয়া কথা হ'ব কি ওৱান ইকুৱেশ্যনটো আমাৰ কি দিয়া আছে ওৱান ইকুৱেশ্যন ইমপ্লাই that's what s is equal to t plus 3 কাৰণ আমি t টু ইফালে গলো মাইনাস 2 ইফালে গলো 3 plus t that means t plus 3 okay এইটো ইকুৱেশ্যন আমি এইটো পাম এটা কথা হ'ব 2 নম্বৰ ইকুৱেশ্যন আমাৰ কি আছে এটো s equal to এটো so putting this value a value to on 2 a value to s or value যেটো পালো এই ভ্যালুটো আমি 2 নম্বৰ ইকুৱেশ্যনত বহাব লাগিব যে 2 নম্বৰ এই ভ্যালুটো 2 নম্বৰ ইকুৱেশ্যনত বহুৱাই আমি পাওঁ তেনেকৈ অসমীয়া সকল অসমীয়া লিখা কি পাম ইকুৱেশ্যন নম্বৰ 2 implies what s by 3 plus t by 2 is equal to 6 ইয়াত আছে যে তো ইয়াত আমি বহাব লাগিব s or value t plus 3 বহাব লাগিব s এটো ইয়াত বহাই দিওঁ t plus 3 divided by 3 plus t by 2 is equal to 6 বহাই দিলোঁ এতিয়া আমি নেক্সট স্টেপটো কি পাম ইয়াৰ পৰা আমি দুইটাই কি ল'ব লাগিব ইয়াত 3 আছে ইয়াত 2 আছে এই দুইটা কি হৈছে ভগ্নাংশ হৈ আছে তো ভগ্নাংশৰ আমি কি কৰিব লাগিব হৰ দুটা আমি লসাগু ল'ব লাগিব 3 আৰু 2 যেতিয়া লসাগু ল'ম লসাগু আমি কি পাম 6 যদি লসাগু কি বস্তু বুজি পোৱা নাই লসাগু দিয়াব যদি নাজানা মোৰ একদম তললে এটা ভিডিও আছে এলসিএম এণ্ড এইচচিএফ লসাগু আৰু গসাগু কেনেকৈ উলিয়াই দিব লাগে চাই লওক তো তাৰপাছত আগবাঢ়া তো 3 হয় কৰি 6 কেইবাৰ হ'ব দুবাৰ যাব তো 2 into 3 plus 3 বুজি পাইছা কি কৈছো 3 এ 6 মান কৰি 2 সো 2 এ 2 টু ইয়াত ৰাখিলো আৰু এটো মালিকাই কৰিব লাগিব প্লাস ये 2 এ 6 মান কৰি 3 আৰু এই 3 টু ইয়াত মালিকাই কৰিব 3 this is equal to 6 কি দিয়া আছে 2 into 3 plus 3 twice t plus 2 3 গুণ 6 2 into t twice t 2 into 3 2 3 গুণ 6 plus twice t okay divided by কি হ'ব সোৱা 6 আছে তো এই divided by 6 to কি হ'ব 6 to ইয়াৰ মাল্টিপ্লাই হ'ব this is equal to 36 6 পূৰণ 6 is equal to 36 okay now এফালে সোৱা this is equal to this এতিয়া সোৱা twice t plus 30 কি হ'ব 3 এ 2 এ 5 t plus 6 is equal to 36 this implies what 5t is equal to 36 minus 6 a 60 এফালে গলে ইফালে গলে কি হ'ব এফালে আছে 60 ইফালে গলে মাইনাস হ'ব কি পাম 30 পাম ইয়াৰ পৰা কি পাম t is equal to 5 এ হৈ গলে 5 5 এ 30 হৈ গলে 5 6 গুণ 30 ওকে সো এটো পাই গলো তো আমাৰ কাম হৈ গলা t ভ্যালু উলিয়ালো এতিয়া আমি ইটো এটা ভ্যাৰিয়েবল t আছিল এতিয়া আৰু আনটো ভ্যাৰিয়েবল কি আছিল s আছিল s ৰ ভ্যালু কাম এইটো equation number 1 implies
এইটো ইকুৱেশ্যন নম্বৰ 1 যদি এইটো দি আছিলে ইয়াত আমি দি দিম এবাৰ ইকুৱেশ্যন দি থকা বা না থকা নাই আৰু এটা ইকুৱেশ্যন দুটাই আছে সো ইয়াৰ পৰা s = t + 3 কি লিখিব পাৰো s = t + 3 this implies what s = t মানে কিমান 6 + 3 তাৰ মানে s = কিমান পাবো 9 ওকে hence solution কি পাবো সমাধানটা কি পাবো hence t = 6 s = 9 আৰু এই যি সমাধানৰ ভ্যালু t = 6 s = 9 এটো আমি যদি এই ইকুৱেশ্যনটো বহাই দিও এফালে যদি বহাই দিও s ৰ জায়গাত s ৰ ভ্যালু t জায়গাত t ভ্যালু আমি কি পাম 3 পাম আৰু ইয়াত যদি বহাই দিও s ৰ জায়গাত s ৰ ভ্যালু s ৰ জায়গাত যদি আমি যদি 9 বহাই দিও t জায়গাত যদি সেই উদাহৰণ কি আছে 6 বহাই দিও তো আমি এই ভ্যালুটো যিমান পাম এই ভ্যালুটো ইয়াৰ সৈতে সমান হ'ব লাগিব 6 পাম ঠিক আছে তো এইটো হৈছে সমাধান কৰি এনেকৈ কৰিব লাগিব প্ৰতিস্থাপন পদ্ধতিটো তাৰ নেক্সট কুৱেশ্যন যিটো আছে 2 নম্বৰ কুৱেশ্যন তাত আমি কি কৰিব লাগে এই m ৰ ভ্যালু দিয়াব লাগে যাতে y = mx + 3 হয় বহুত ইম্পৰ্টেন্ট কুৱেশ্যন নেক্সট ক্লাছত মই সেইটো কৰিম আৰু তোমালোকে এতিয়া চোৱা যদি ভিডিওটো ভাল লাগিলে যদি তোমালোকৰ কামত আহিছে ন তো চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি থৈ যাবা লগতে ভিডিওটো লাইক কৰি থৈ যাবা নহয় জানো সেইটো তোমালোকে এটা মৌলিক কৰ্তব্য আৰু এটা ফ্ৰী সাবস্ক্ৰিপশ্যন হয় কোনো ফ্ৰী সাবস্ক্ৰিপশ্যন সো কৰি দিবা ওকে তো থ্যাংক ইউ স্টুডেন্ট তো নেক্সট ক্লাসে লগ পাম